যদি আপোনাৰ ঘৰ নিৰ্মীয়মান এনেধৰণৰ যি অভাৰব্ৰিজ সেই অভাৰব্ৰিজৰ কাষত তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আজি বহু বছৰ ধৰি যোৰহাটৰ অজন্তা হল বাইপাছৰ পৰা শিৱসাগৰ অভিমুখে যিটো 4 লেন বনাই থকা হৈছে, সেই 4 লেনত যিখিনি অভাৰব্ৰিজ এনেদৰে বনাইছে, তাত আচলতে কিছুমান সম্পূৰ্ণ কৰা বা সম্পূৰ্ণ হৈ থকা কিছুমান অভাৰব্ৰিজো ভাঙি পেলোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে। আচলতে এইখন কাম শিকা স্কুলৰ নিচিনাকৈ এই অভাৰব্ৰিজ কেইখন যিবিলাক ঠিকাদাৰী পাৰ্টি সেইবিলাকে ব্যৱহাৰ কৰিছে। কাম শিকা স্কুলৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে বুলি এইবাবেই ক'লোঁ যে আপোনালোকে দুই কাষে যি আৰি ৱাল দেখিছে বা এখন অভাৰব্ৰিজৰ কাষত যি এই ধৰণৰ ৱালবিলাক লগোৱা হয়, সেই ৱালবিলাক আচলতে এই ঠাইৰ যিখন এই অভাৰব্ৰিজ মই এতিয়া আপোনালোকক দেখাইছোঁ, সেই অভাৰব্ৰিজখনৰ এই আৰি ৱালখিনি লগাই সম্পূৰ্ণ কৰিছিল। যি ঠিকাদাৰী সংস্থা ইয়াৰ আগত আহিছিল তেওঁলোকে সম্পূৰ্ণকৈ লগাই শেষ কৰিছিল আৰু ইয়াৰ পাছত ইঞ্জিনিয়াৰৰ নিৰ্দেশ মতে আকৌ এইখিনি খোলাৰ ব্যৱস্থা হৈছে, কাৰণ এই গোটেই আৰি ৱালখিনিতে বিসংগতি আছে বা এইখিনি লগোৱা হোৱা নাই আৰু ইয়াৰ যিটো গ্ৰেড হ'ব লাগে আৰি ৱালৰ যি গ্ৰেড সেই হিচাপ মতে এইখিনি হোৱা নাই। সেইকাৰণে এইখিনি খুলি আকৌ নতুনকৈ লগাব লাগিব। এখন আৰি ৱালৰ কিমান দাম সেইটো আপোনালোকে জানে। এইখিনি আকৌ আঁতৰাই আকৌ নতুনকৈ লগোৱা তাৰ মানে খৰচ, আৰু খৰচটো বাৰু পিছৰ কথা, খৰচটো বাদেই দিছোঁ। যি স্থানীয় ৰাইজ, সেই স্থানীয় ৰাইজৰ যি হাহাকাৰ পৰিস্থিতি যে তেওঁলোকে এতিয়া এটা ছাইডৰ যি লিংক ৰোড, সেই লিংক ৰোডটো বন্ধ কৰি এটা ছাইডৰ কাম কৰিছে আৰু ইটো ছাইডেদি 4 লেন ব্যৱহাৰ কৰা নিচিনাকৈ সেই লিংক ৰোডটো ব্যৱহাৰ কৰিছে আৰু দুইফালৰ গাড়ী সেইফালে যাবলৈ দিছে। এই ঠাইত যদি আপোনালোকে ভালকৈ চাই দেখিব যে এইটো ইয়াৰ পৰা গৈ এইটো অভাৰব্ৰিজত উঠা ৰাস্তা আৰু ইয়াৰ পৰা সোঁহাত আৰু বাওঁহাতে দুটা লিংক ৰোড আছে। এতিয়া এটা লিংক ৰোড বন্ধ কৰি দিয়াৰ লগে লগে ইটো ফালৰ পৰা মানে বিপৰীত দিশৰ পৰা গাড়ীখিনি যিহেতু আহিও থাকে আৰু এইফালৰ পৰা গাড়ীখিনি গৈ থাকে, গতিকে মুখামুখি সংঘৰ্ষ হোৱাৰ চান্সটো বহুত বেছি এই ঠাইত। আপোনালোকে দেখিলেই ভালকৈ গম পাব। যিহেতু এতিয়া ইয়াতে আৰি ৱাল গোটেইখিনি খুলি পেলাইছে আৰু এই গোটেই মাটি উঠাই থোৱা আছে, যিফালে ৰাস্তা বন্ধ কৰি থোৱা আছে, কিন্তু ঘপককৈ তেওঁলোকে খুলি দিয়ে ৰাস্তাটো আৰু বৰষুণ দিয়াৰ লগে লগে ইয়াত বোকা, এক আঁঠু বোকা হৈ যায় আৰু তেওঁলোকে ৰাস্তাটো আধা খুলি থোৱা থাকে কাৰণে গাড়ীখিনি এইফালেদি গুচি আহে এইটো ৰাস্তাই আৰু আহি পেলাই ইয়াত ৰাস্তাত ফচি যাব লগা হয় আধা ৰাস্তাতে। এই আৰি ৱালখিনি আপোনালোকে চাওক। মই অকণমান আগলৈ গৈ আপোনালোকক দেখাম যে আপোনালোকে সামান্য এজন মানুহেও যদি চাই আৰি ৱালখিনি, তাতো বিসংগতি দেখা পাব। গোটেইখিনি বেকাকৈ লগোৱা হৈছে। ইয়াৰ বিষয়ে আগতেও এনেকৈ তেওঁলোকৰ দৃষ্টিগোচৰ কৰা হৈছে, তেওঁলোকক কমপ্লেইন কৰা হৈছে। তাৰ পাছতো কিন্তু কোনো ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কোনো ধৰণৰ কাণসাৰ নাই বা তেওঁলোকক কিবা এটা প্ৰশ্ন কৰিলেও কেতিয়াও সুদ উত্তৰ পোৱা নাযায়। বাৰে বাৰে ইয়াৰ স্থানীয় বহুকেইজন সচেতন নাগৰিকে তেওঁক প্ৰশ্ন কৰিছিল তেওঁলোকক, ঊৰ্ধ্বতন কৰ্তৃপক্ষক, কিন্তু তেওঁলোকে কোনো ধৰণৰ উত্তৰ নিদিয়ে সেই বিষয়ত, নাইবা এই বিষয়টোৰ ওপৰত কোনো স্থানীয় লোকৰ লগত তেওঁলোকে কথা পাতিবও নিবিচাৰে। এখন আৰি ৱালত এটা মহৰি আছে বুলি আপোনালোকে ধৰি ল'ব পাৰে। তাৰমানে এখন ৱালৰ এটা সৰু এখন আৰি ৱালৰ বিপৰীতে এটা মহৰি লগোৱা আছে। ইমানেই কৰ্মী বা ইমানেই ইয়াত তেওঁলোকে শ্ৰমিক নিয়োজিত কৰি থৈছে, কিন্তু কামখিনি সেই হৈ উঠাৰ পাছত সেয়া হয়। ইয়াৰ আগতো চুইটি ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া আহিছিলে, আহি কেইদিনমান কাম কৰি গুচি গ'ল, বা তাৰ আগতো 4-5টা তেনেকুৱা কোম্পেনী কাম কৰিবলৈ আহিছে আৰু গুচি গৈছে। এইটো আপোনালোকে ভালদৰে চাওক। এই আৰি ৱালখন চকুৰে চালেই, তেনেকৈ ইয়াতে ভিডিঅ'টোত চালেই গম পাব যে কেনেদৰে তেওঁলোকে লগাইছিলে। এতিয়া নতুন পাৰ্টিটো আহি সেইখিনি গোটেইখিনি খুলি পেলাইছে আৰু এইখিনি এনেকৈ খুলি পেলাই নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰাৰ কাৰণে স্থানীয় যি ৰাইজ আছে, সেই ৰাইজে অহা যি বাৰিষাৰ এই গোটেই কালটো গোটেই সময়ছোৱাই জীয়াতু ভুগিব। এয়া মাত্ৰ এখন ঠাইৰ বাতৰি। এনেকুৱা অসমৰ চুকে কোণে সৰু বৰ সকলো কামতে, চৰকাৰী বেচৰকাৰী সকলো কামতে এনেকৈ চলি আছে, কিন্তু ইয়াৰ ওপৰত মাত মাতোতা নাই বা ইয়াৰ ওপৰত মাত মাতিলে আচলতে কাৰো লাভালাভ নহয়। সেইবাবে ইচ্ছা কৰি বাটৰ কচু গাত ঘঁহি ল'বলৈ কোনেও মন নকৰে। কিন্তু আমি আপোনালোকক সদায় এই ধৰণৰ যিবিলাক খবৰৰ আঁৰৰ খবৰ সেইবিলাক জনাই যাবলৈ চেষ্টা কৰিম।